নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপজ্যোতিয়ে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু সকলোলৈকে সুপ্ৰভাত জনালোঁ। এয়া প্ৰকৃতিৰ সৌন্দৰ্য দেখিছেনে? কি ধুনীয়া ফুলখিনি, প্ৰতিটো ফুলৰে বেলেগ বেলেগ জোপা ফুলৰ বেলেগ বেলেগ কালাৰ আৰু পাতখিনিৰো প্ৰতিজোপা ফুলৰে বেলেগ বেলেগ এটা কাটিং আৰু অকণমান কালাৰটোও চেঞ্জ। ভগৱানৰ যে কি ধুনীয়া সৃষ্টি। তেনেকৈ বস্তু এইবোৰ প্ৰকৃতিৰ যেনেকুৱা মানুহো একেই এনেকুৱাই। এই ফুলজোপা দেখিছেনে? পাতখিনি কেনেকৈ যেনিবা কালাৰহে ছটিয়াই থোৱা আছে। মানুহে যেনিবা বনাই লৈ তাৰ ওপৰত কালাৰ ছটিয়াই দিছে, কি ধুনীয়া লাগিছে। আৰু এই ফুলজোপা দেখিছেনে? এই জবা ফুলৰ কথাকে কৈছোঁ, কিমানটা কালাৰৰ ফুল আছে। প্ৰতিটো কালাৰ যেন মানুহে ফুলজোপা বনাই লৈ প্ৰতিটো কালাৰত জুবুৰিয়াই জুবুৰিয়াইহে দিছে, যেনিবা কি ধুনীয়া লাগে এইজোপা জবা ফুলজোপা। ভগৱানে বনোৱা সৃষ্টিৰ খালি এটা কথা থাকে, বেছি দিন নাথাকে। সৌন্দৰ্যতাটো তেনেকুৱাই। সকলোৰে যিটো নেচাৰেল হয় সেইটো বেছি দিন নাথাকে, সময়ৰ লগত চেঞ্জ হৈ গৈ থাকে। কোনোবা এটা সময়ত খুব ধুনীয়া হৈ যায়গৈ আৰু কোনোবা এটা সময়ত বেয়া হৈ যায় আৰু কোনোবা এটা সময়ত একেবাৰে শেষ হৈ যায়। তেনেকৈ ভগৱানৰ সৃষ্টি কোনো একো দিব নালাগে, একো কৰিব নালাগে। নিজে নিজৰ আহাৰ নিজেই ল'ব আৰু নিজেই সময়ৰ সাপেক্ষে ডাঙৰ হৈ গৈ থাকিব বা বাঢ়ি গৈ থাকিব। কি ধুনীয়া লাগিছে।